মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে নৱোদয়ৰ যি দ্বিতীয়খন চেপ্টাৰ সংখ্যা প্ৰণালী, ইয়াৰ পৰা কিছুমান জানিবলগীয়া কথা প্ৰথমতে আলোচনা কৰিব লাগিব, যিবিলাক নেকি খুবেই দৰকাৰী। আমাৰ সন্মুখত আহি থকা অংকবোৰ ইয়াৰ ওপৰতে হৈ থাকিব, সেয়ে এই সংখ্যাবোৰ জনা খুবেই দৰকাৰী। কেৱল নৱোদয়ৰ ল'ৰা ছোৱালীবিলাকে নহয়, ক্লাছ 6, 7, 8, 9, 10 যিমানখিনি আছা গোটেইখিনিৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ যে এটা কোনটো মৌলিক, কোনটো যৌগিক, এইবিলাক সংখ্যা আমি জনাটো খুবেই দৰকাৰী, বা লসাগু গসাগু শিকাটো আমাৰ খুবেই প্ৰয়োজনীয়। গতিকে মই আজি ইয়াত দেখাই দিম যে সংখ্যা প্ৰণালী কেনেকৈ আহিল, সংখ্যা কি, এই বস্তুৰ বিষয়ে অলপ আলোচনা কৰিম। তোমালোক আশা কৰোঁ মনোযোগেৰে শুনিবা, ভিডিঅ'খন চাবা আৰু লগত থাকিবা, ছাবস্ক্ৰাইব কৰি থবা, বেল আইকনটো বজাই থবা। তোমালোকে এতিয়া বুজি ল'বা যে সংখ্যা প্ৰণালীনো কি। কোনো এটা সংখ্যা আমি চিৰিয়েলভাৱে একে লেঠাৰে কোনো এটা হিচাপ কৰা যায়, প্ৰণালী কৰা, সেইটো কথা কৈছে। যে ইয়াত শিকিম যে অংক বা সংখ্যাংক কোনবিলাক। অংক বা সংখ্যাংক হৈছে 0ৰ পৰা 9লৈ হৈছে অংক। এই অংকবোৰৰ দ্বাৰা আমিহে স্বাভাৱিক সংখ্যা কোৱা, যিবিলাক নেকি আমি সংখ্যা লিখো 10, 20, 100, 1000, লাখ, কৰোৰ, যিমান আছে, যিমান যি লিখো, এই অংককেইটা ব্যৱহাৰ কৰিব লাগে 0ৰ পৰা 9লৈ। তাৰ বাহিৰে আমি যিবিলাক ব্যৱহাৰ কৰোঁ এইকেইটাৰ মাজতে থাকে, সেইকাৰণে এইটো কোৱা হয় অংক বা সংখ্যাংক। তাৰপিছত আহিব স্বাভাৱিক সংখ্যা কোনবিলাক, যিবিলাক নেকি 1ৰ পৰা একেবাৰে অসীমলৈ যিমান আছে গোটেইবিলাক হৈছে স্বাভাৱিক সংখ্যা। তাৰপিছত আহিব যুগ্ম সংখ্যা, যে যুগ্ম সংখ্যা কোনবিলাক, যিবিলাকক নেকি আমি 2ৰে হৰণ কৰিব পাৰোঁ, 2ৰ দ্বাৰা হৰণ কৰিব পাৰোঁ, 4ৰ দ্বাৰা হৰণ কৰিব পাৰোঁ, মানে যুগ্ম 2ৰ দ্বাৰা হৰণ কৰিব, জোৰ থাকে, যোৰা, যাক আমি যোৰা বুলি কওঁ, জোৰ, সেইটো হৈছে যুগ্ম। তাৰপিছত যদি কওঁ অযুগ্ম সংখ্যা কোনবিলাক, যিবিলাকৰ কোনো জোৰ নাই, যেনে 1, তাৰপিছত 3, 5, 7, 11, 13, 15 আছে অযুগ্মৰ মাজত, 15 দিয়া নাই, 17, 19, 23, 21 অযুগ্ম। এইবিলাক হৈছে কি অযুগ্ম, 11 অযুগ্ম। তাৰপিছত আহিব যে তোমালোকৰ মৌলিক সংখ্যা কোনবিলাক। মৌলিক সংখ্যাটো আমি বুজি লোৱা উচিত যে মৌলিক সংখ্যা যি সংখ্যাত নেকি 1 আৰু সেই সংখ্যাটো নিজে মাত্ৰ কি হ'ব, সেই সংখ্যাটোৰ মাজত হৰণ যাব, বাকী কোনো এটা সংখ্যা দ্বাৰা তাক আমি হৰণ কৰিব নোৱাৰো। এটা কথা মনত ৰাখিবা, 1 আৰু সেই সংখ্যাটোহে নিজে যদি হৰণ যায় তেনেহ'লে সেইটো হ'ব মৌলিক সংখ্যা। মৌলিক সংখ্যা আমি 1ৰ পৰা 100লৈ 100লৈ মাত্ৰ 25টা মান মৌলিক সংখ্যা পাম। সেই 25টা হৈছে 1, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47, 53, 57, 59, 67, 73, তাৰপিছত হৈছে 79, 83, 87, 89 আৰু 97। এই 25টা হৈছে মৌলিক সংখ্যা, যিবিলাকত নেকি 1 আৰু সেই সংখ্যাটো নিজেহে যায়। তোমালোকে অলপ প্ৰমাণ কৰি চাবা যে বেলেগ কোনোবা এটা সংখ্যাৰে হৰণ যায় নেকি, কমেণ্ট কৰি জনাবা। তাৰপিছত আমি শিকিব লাগিব গসাউ আৰু লসাগু। গসাউ কি, গৰিষ্ঠ সাধাৰণ উৎপাদক কি, যে দুটা সংখ্যা দিয়া আছে বা এটা সংখ্যা দিয়া আছে, সেই সংখ্যাটোৰ মাজত আটাইতকৈ কোনটো ডাঙৰ সংখ্যাৰে সেই সংখ্যাটোত হৰণ যাব, আটাইতকৈ কোনটো ডাঙৰ সংখ্যাৰ দ্বাৰা তাক আমি হৰণ কৰিব পাৰিম, সেইটো হৈছে গসাউ। এটা সংখ্যা যদি থাকে তেনেহ'লে সেইটো নিজেই হ'ব গসাউ, মানে আটাইতকৈ ডাঙৰ সেইটোৱে হ'ব। আৰু দুটা সংখ্যা থাকিলে দুটা সংখ্যাৰ মাজত আমি হৰণ কৰি উলিয়াই চাব লাগিব, যে মিল থকা সংখ্যাকেইটা লৈ আমি পূৰণ কৰি চাব লাগিব যে কোনটো আচলতে ডাঙৰ হ'ব, কোনটো সংখ্যা ওলায়, সেইটো আটাইতকৈ ডাঙৰ কোনটো সংখ্যা আমি দুটা সংখ্যাৰ মাজত হৰণ কৰিব পাৰিম, কোনটো ডাঙৰ সংখ্যা। তাৰপিছত হৈছে লসাগু, লঘিষ্ঠ সাধাৰণ গণিতকনো কি। লঘিষ্ঠ সাধাৰণ গণিতক হৈছে যে আটাইতকৈ সৰু সংখ্যা, দুটা বা তিনিটা সংখ্যাৰ বা চাৰিটা সংখ্যাক আমি হৰণ কৰিম বা পূৰণ কৰিম, আটাইতকৈ সৰু সংখ্যা যোনটো আছে, আটাইতকৈ সেই সৰু সংখ্যাটোৰ দ্বাৰা আমি তাক কি কৰিব পাৰোঁ, হৰণ কৰিব পাৰোঁ। এনেকুৱা এটা সংখ্যা যে তাতকৈ আৰু সৰু সংখ্যা ল'লে আমি সেই সংখ্যাটোক হৰণ কৰিব নোৱাৰোঁ, সেইটো হৈছে লঘিষ্ঠ সাধাৰণ গণিতক। তাৰপিছত আমি জানিম যে দুটা সংখ্যাৰ পূৰণফল, এইটো এটা সূত্ৰ যে দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু লসাগু ইনটু গসাউ। তুমি এটা সংখ্যাৰ লসাগু আৰু গসাউ ওলাই চাবা, ওলাই চোৱাৰ পিছত দুটা সংখ্যা যদি ল'বা, দুই সংখ্যাটো পূৰণ কৰাৰ পিছত যিমান ওলাব, সেই সংখ্যা দুটাত যে লসাগু আৰু গসাউ ওলাবা, সেই লসাগু আৰু গসাউ তুমি পূৰণ কৰি চাবা, সেইটো একে হ'ব
এই সংখ্যা দুটা পূৰণফল যিমান হ'ব লসাগু আৰু গসাগু পূৰণ কৰিলে একেটাই হ'ব। এইখিনিয়ে তোমালোকৰ কাৰণে এইটো আছিল সংখ্যা প্ৰণালীৰ কিছু জানিবলগীয়া। আৰু কিবা কিবি আছে, যেতিয়া অংক কৰি থাকিম তেতিয়া আহি থাকিব। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তাৰপিছত যদি কিবা জানিব লগা আৰু কিবা থাকে তেনেহ'লে কমেণ্ট কৰিবা, আৰু যাতে মই আৰু তোমালোকৰ কাৰণে নতুন নতুন ভালদৰে ভিডিঅ' আনিব পাৰোঁ তাৰ কাৰণে তোমালোক কমেণ্ট কৰি জনাই থবা। ধন্যবাদ।